গুড মৰ্নিং গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে ৱেলকাম কৰিছোঁ বাইকটো খোলা খুলি কৰি আছোঁ বেটেৰীটো ওলাই দিলোঁ বেটেৰীটো অকণমান প্ৰব্লেম হোৱাৰ কাৰণে তো এতিয়া চিলাপথাৰলৈ পঠিয়াবলৈ আছোঁ তো ৰিপ্লেচৰ কাৰণে ঘৰত থৈ বাইকটোতো একো লাভ নাই তো সেইকাৰণে ডিলাৰতে কেইদিনমান থৈ দিম বেটেৰীটো যেতিয়ালৈ নাহে গৰমে গৰমে আহিলোঁ ঘৰলৈ নতুন বেটেৰী ৰিপ্লেচ কৰিবলৈ কাৰণে মই চিলাপথাৰ পঠিয়ালোঁ জাষ্ট পঠিয়াই ঘৰলৈ আহিলোঁ তাৰপিছতে বিশেষ মানে মোৰ কি হয় টাইমটো নহয় কি মই ডেইলি চলাই থাকিবলৈ কাৰণে ঘনাই ঘনাই চলাবলৈ মোৰ সময় নহয়গৈ গাড়ী আছে স্কুটি আছে আৰু বাইকখনৰ মই টাইম দিব নোৱাৰোঁ বিশেষ মোৰ বাইকৰ কাম বেছি নাই জাষ্ট চখ এটা আছিলে বাইক লোৱাৰ তো চখটো পূৰা কৰিলোঁ কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে তেন্তে মোৰ ফেচবুক একাউণ্টত মেছেজ কৰিব আৰু তাতে কণ্টেক্ট নাম্বাৰ আপোনালোক দি দিম যদি প্ৰয়োজন হয় আৰু বিশেষ মানে নথওঁ আৰু এতিয়া বাইকৰ প্ৰয়োজন মোৰ ইমান বেছিকৈ নাই আৰু যিহেতু চাওঁ কি হয় নিজৰ কামটো অলপ বেছিকৈ ফ'কাছ কৰি লওঁ তাৰপিছত চিন্তা কৰিম বাইক চাইক লোৱা বা কিবা কিবি লোৱা আৰু তো ফাৰ্ষ্ট কাম তাৰপিছত বস্তু লোৱা আৰু মই 5650 কিলোমিটাৰহে চলাইছোঁ এতিয়ালৈকে যদি ইণ্টাৰেষ্টেড হয় তেন্তে মোক ফেচবুকত মেছেজ কৰিব আৰু লৈ ল'ব পাৰিব বেটেৰী নতুন ৰিপ্লেচ কৰিছোঁ তাৰপিছত আৰু বিশেষ একো প্ৰব্লেম নাই অকল বেটেৰীৰ প্ৰব্লেম আছিলে বাকী কালেক্ট কৰিব পাৰিব মোৰ পৰা বেটেৰীটো ইনস্পেকশ্যনত পঠিয়াইছে বুলি কৈছে ইনস্পেকশ্যনত পঠিয়াইছে মানে কি হয় যোনটো বেটেৰী বেয়া হয় তো সেই বেটেৰীটো ইনস্পেকশ্যন কৰি তাৰপিছত মানে কি আছিলে ৰিটাৰ্ণ কৰেগৈ মানে কি হয় 6 মাহ হোৱা নাইতো 3 মাহ 4 মাহত বেয়া হ'ল তো সেইকাৰণে ইনস্পেকশ্যন কৰি নতুন এটা দিবগৈ তো আপোনালোক ক'লোৱে যদি বিচাৰে তেনেহ'লে আপোনালোকে মোক মেছেজ কৰিব পাৰিব মোৰ ফেচবুক একাউণ্টত মোৰ কিটিএছ পাদি বুলি আছে জাষ্ট আপোনালোকে যদি ল'ব বিচাৰে তেন্তে কালেক্ট কৰিব পাৰিব আৰু এটা বস্তু আপোনালোক দেখাম বুলি ভাবিছোঁ তো যিহেতু কেইদিনমান আগত মই বস্তু এটা লৈছিলোঁ তো এইটো হ'ল বাথৰুমৰ কাৰণে ইয়াত বস্তু বাহানি থ'বলৈ লাইক শ্বেম্পু হেণ্ড ফেচ ৱাছ বগেৰা বগেৰা আৰু এইটো ৱালত ড্ৰিল কৰিব লাগিব আৰু ইয়াত আছে 3 পিচ তো 2 পিচ আমাৰ কাৰণে তাৰপিছত এপিচ মাহঁতৰ ৰুমৰ কাৰণে থৈ দিম বুলি ভাবিছোঁ আৰু লাগিব স্ক্ৰু ড্ৰাইভাৰ আৰু লাগিব এয়া গজালটো ইয়াত ফিট হ'বলৈ কাৰণে এইটো লৈছোঁ তাৰপিছত মেইন বস্তুটো এইটো ড্ৰিলাৰটো তো এই ড্ৰিলাৰটো আছিলে মামীৰ তাত তো লৈ আহিলোঁ আজি আপোনালোকে যদি বিচাৰে তেন্তে প্লেইন টাইপৰো পায় এইটো কৰ্ণাৰৰ হয় তো কৰ্ণাৰ ফ্ৰমলি হোৱাৰ কাৰণে লৈ আহিলোঁ আৰু এইটো ইয়াত দিবতো ইয়াত এটা দিম ইয়াতে কাৰণ ইয়াত দুটা হল আছে এই দুটা হলটো কানেক্ট হোৱাৰ কাৰণে ইয়াত আৰু ইয়াত অলপ ষ্ট্ৰং হ'ব বাৰু জাষ্ট ইমানটো ডিষ্টেঞ্চত দিব লাগিব হৈ যাব সোমাই দিলোঁ লাহে লাহে সোমাই দিব লাগিব বেছি নাযায় আৰু তো লগোৱা এক্সপিৰিয়েঞ্চটো নাই ফাটি গৈছে লগাওঁতে তো সৰু হয় চাবলৈ কিন্তু বহুত কঠিন হয় লগাবলৈ দুটা লগোৱা হ'ল তাৰপিছত এতিয়া লগাই চাওঁ ধুনীয়াকৈ থাকিব আৰু তাৰপিছত সৰু স্ক্ৰু এটা আছে টাইট কৰিলে হৈ যাব মানে এইটো হিলা হিলি কৰিব নালাগে বেছিকৈ ন অকণমান হিলা হিলি হ'ব আৰু কাৰণ এইটো মই কৈছোঁ ন এক্সপিৰিয়েঞ্চ নহয় তো সেইকাৰণে আৰু হ'লেও ভালকৈ এইটো মাৰা কিবাটো মোৰ ভয় লাগে দেই একো নহয় এইটো কাৰণ দুটা এনেকুৱা বস্তু লাগিবই কাৰণ বস্তু বাহানি অলপ বেছি থাকিব পাৰে কাৰণ শ্বেম্পু আৰু কণ্ডিশ্যনাৰতে ব্লক কৰিব যেন লাগিছে কাৰণ সৰু আছে স্পেচটো অকণমান ডাঙৰখন ভাল আছিলে একো নাই বাৰু কাৰণ যিমান প্ৰয়োজন হয় ইমানৰে দিছে ভাল লাগিছে গ্লাছৰ হয় আৰু বেলেগ লগাই লওঁ লগোৱাৰ পাছত ফিনিচিং দেখাওঁ আপোনালোকে চাই থাকিব অৱশেষত লগোৱা হৈ গ'ল ওপৰটো তলৰ লগাওঁতে অলপ কষ্ট আছিলে ওপৰ লগাওঁতে অলপ সহজ হ'ল কেলৈ কি আইডিয়াটো পাই গ'লোঁ না তো এতিয়া ছেকেণ্ডটো লগাই দিওঁ এই চাওক অকণমানি স্ক্ৰু কেইটামান আছে সেইটো ওপৰত দি দিব লাগিব ওপৰত দি স্ক্ৰু ড্ৰাইভাৰ দি টাইট কৰি দিব লাগিব যাতে মানে কি হয় এইটো গ্লাছটো পৰি নাযাওক এইটো টাইট কৰি দিম গ্লাছটো নপৰে
নকৰে আৰু এতিয়া মানুহে কিছু আইডিয়া থকা বস্তু বনায় কিন্তু সেইটো অলপ লগাওঁতেহে আমাৰ ফাটে আইডিয়া অকণমান লাগে টাইলছকেইটা অকণমান ফাটিছে বাৰু একো নহয় কাৰণ লগাওঁতে কিবা নহয় কিবা এটা হ'বই বাৰু তো ফাইনেলি এইটো লগোৱা হ'ল আপোনালোকক দেখাই দিলোঁ আৰু ইজি হয় কি হয় স্ক্ৰুটো মানে ঘৰতে হাত পৰা দেখাই গৈছিলে সেইকাৰণে স্ক্ৰুৰ যোনটো গজালৰ চাইজটো স্ক্ৰুত থাকে সেইটো মাৰি লাগিলে কিবাৰ পৰা মাৰ্বলেদি হামাৰেদি লাহে লাহে মাৰি সোমাই দিলে হৈ যাব মই তলৰটো ঘূৰাই এই আঙুলিকেইটাৰ পৰা বিষাই গৈছে কিন্তু এইটো বৰ বেছি কষ্ট নহয় জাষ্ট ড্ৰিলিং কৰোঁতে অকণমান আৰু ধূলি মাকতি চকুত সোমাই আৰু ফেচত সোমাই বা চুলি লম্বা কৰিছোঁ ন অলপ নকলি ওলালে মানে অলপ বেয়া হয় আৰু অলপ চফাকৈ ধুব লাগে তো সেই বুলিয়ে চুলিটো লম্বা কৰিছোঁ সেই বুলি আৰু বস্তু কেইটামান লৈছোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ তো নতুন ঠাইত নতুন বস্তু লগাবলৈ কাৰণে কেইটামান বস্তু আনিছোঁ আপোনালোকক দেখা আছোঁ আৰু লগাই ল'ম তাৰপিছত দেখাম চিল কৰা হৈ গ'ল আপোনালোকে দেখিছে চাগে তো এয়া হ'ল লৰিয়েলৰ চেম্পু আৰু কণ্ডিচনাৰ মোৰ চুলিৰ কাৰণে মানে মোৰ বুলি নহয় দেখাৰ কাৰণে হয় তো এই চাইড আছে বডি ৱাছ আৰু ওপৰত আছে ফেচ স্ক্ৰাব আৰু ব্ৰাছ আৰু কলগেট আৰু এয়া চাওক মতা মাইকী হালৰ ফটো ভাইটি এজন দিছিলে তো এইটো লগাই দিছে আৰু বেয়া নহয় বাৰু তো এইটো লগাওঁ বুলি বহুত আগৰ পৰা ভাবি আছিলোঁ কিন্তু লাহে লাহে ঘৰৰ বস্তু এটা দুটাকৈ চিজিল কৰি আছোঁগৈ কাৰণ ইমান সোনকালে চব বস্তু লগোৱা ইম্পচিবল হয় এয়া আৰু চুলিটো পূৰা আঠা লাগি গৈছে পূৰা ধুলি লাগিছে নহয় আঠা হৈ গৈছে তো আজি ধুব লাগিব আকৌ পাছবেলা হ'লেও ধুই দিওঁ ফেনৰ তলত আধা ঘণ্টামান থাকিলে শুকাই যাব বেয়া গৰম লাগিছে আৰু গা পা ধুব লাগিবগৈ আৰু এতিয়া সোমাই লওঁ মই ফাৰ্মত তো এটা ক'ব বিচাৰিছোঁ যদি ইণ্টাৰেষ্টেড হয় তেন্তে মোক ফেচবুকত মেছেজ কৰিব ফিটিছ পাতি নামত আছে মই ফোন নাম্বাৰটো এড নকৰোঁ যদি প্ৰয়োজন হয় আপোনালোকক নেগচিয়েট কৰি পাই যাব বাইকখন আৰু এতিয়া একদম ব্ৰেণ্ড নিউ টাইপে হৈ আছে 5700 কিলোমিটাৰ চলোৱা হৈছে টোটেল তো আপোনালোকে কালেক্ট কৰিব পাৰিব তো ইমানে আজি ভিডিঅ' চাই যদি ভাল পাইছে লাইক ছাবস্ক্ৰাইব কৰিব বাই বাই